নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাই আমাৰ আজিৰ এই পাঠ অধ্যয়ন ভিডিঅ'টি আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আমি শুদ্ধ উচ্চাৰণে পাঠ কৰিবলৈ শিকিম ক্লাছ 6ৰ নতুন অসমীয়া পাঠ্যপুথি উন্মেষৰ পাঠ নং 7 তপনৰ কথা পাতি। ছাত্ৰ-ছাত্ৰীসকল যদি এই ভিডিঅ'টি ভাল লাগে তেন্তে ভিডিঅ'টিত এটি লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাথাকিলে ছাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি থবা যাতে তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পোনপ্ৰথমে লাভ কৰা। সো ষ্টুডেণ্টছ তোমালোকে তোমালোকৰ পাঠ্যপুথিখনৰ পেজ নম্বৰ 70 উলিয়াই লৈ চোৱা। মই পাঠ কৰি যোৱাৰ লগে লগে তোমালোকেও পাঠ কৰিবলৈ যত্ন কৰিবা। কিবা বুজি নাপালে তোমালোকে কমেণ্ট কৰি জনাবা। ইয়াত চোৱা পাঠ 7 তপনৰ কথা। ভাল লগা বস্তুটো সকলোৱে পাবলৈ বিচাৰে। পিছে আনৰ মনত বেজাৰ নিদিয়াকৈ তাক লাভ কৰাটোহে বুদ্ধিয়কৰ কাম। এই গল্পটোৰ জৰিয়তে তপন নামৰ ল'ৰাজনে কি বুদ্ধিৰে সি বিচৰা বস্তুটো লাভ কৰিলে সেই কথা জানিব পাৰিবা। তপনৰ মাহীয়েক ধুবুৰীত থাকে। মাহীয়েকৰ পুতেক ঋতুৰাজ তপনতকৈ বয়সত 2 মাহৰ সৰু। দীঘলীয়া বন্ধ পালে সি কেতিয়াবা তপনহঁতৰ ঘৰত কেইদিনমান থকাকৈ আহে। সি আহিলে তপনে ভালো পায় বেয়াও পায়। ভাল পায় কাৰণ সেইকেইদিন কথা পাতিবলৈ ফুৰিবলৈ ঘৰত কেৰম আৰু লুডু খেলিবলৈ তাৰ লগ এটা হয়। বেয়া পায় কাৰণ সেইকেইদিন তপনৰ মাকে তাতকৈ ঋতুৰাজক বেছি মৰম কৰে। কালি আবেলি পায়স ৰন্ধাৰ কাৰণে আজি পুৱা যদি গাখীৰ কম পৰিল তেনেহ'লে মাকে ক'ব আজি তপনে গাখীৰ খাব নালাগে, ঋতুৱেই খাওক দে। মাছ যেনিবা 2 টুকুৰা আছে, এটুকুৰা মাছৰ কাঁইট কম থকা, ইটুকুৰা ফিছাৰ কাঁইটীয়া। বিলাবৰ সময়ত মাকে তপনক ক'ব তই কাঁইট বেছি খাব জানো নহয়, ফিছা টুকুৰা তয়ে খা। ভাল নালাগে। নেক্সট পেজত চোৱা। এদিন আবেলি তপনৰ মাক ফুৰিবলৈ ওলাল। যাবৰ সময়ত তেওঁ তপনক পাকঘৰলৈ মাতি নি ক'লে ইয়াতে 2 টুকুৰা কেক আছে, অলপ পাছত উলিয়াই লৈ ঋতু আৰু তই খাবি, ডাঙৰ টুকুৰা ঋতুক দিবি। মাক ওলাই যোৱাৰ পাছত তপনে ঢাকোনখন অতৰাই চাই দেখিলে এটুকুৰা কেক সৰু, ইটুকুৰা বেছ ডাঙৰ। দেখা যাওক তপনে ভাবিলে। আগফালৰ বাৰান্দাত কেৰম খেলি থাকোঁতে তপনে ঋতুৰাজক ক'লে বুইছ ঋতু, আমাক স্কুলত এদিন জোচেফ ছাৰে ভদ্ৰ মানুহ কেনেকুৱা হ'ব লাগে তাৰ উদাহৰণ দিছিল। কেনেকুৱা উদাহৰণ? ঋতুৰাজে সুধিলে। ধৰি ল তই আৰু মই বাছত উঠি ধুবুৰীলৈ যাম। আমাৰ কাৰণে 2জন বহিব পৰা বেঞ্চ এখন আছে। খিৰিকীৰ কাষত বহিবলৈ তইও ভাল পাওঁ, ময়ো ভাল পাওঁ। এতিয়া ভদ্ৰ মানুহৰ চিন হৈছে মই তোক খিৰিকীৰ কাষত বহিবলৈ ক'ম আৰু তইও মোক খিৰিকীৰ কাষত বহিবলৈ জোৰ কৰিবি। আৰু ধৰি ল মেজত 2ডাল পেঞ্চিল আছে, এডাল চুটি এডাল দীঘল। মই সুধিলোঁ তোক কোনডাল লাগে? তই যদি ভদ্ৰ ল'ৰা তেনেহ'লে কবি চুটিডাল। মই ক'ম নহয় ভাই, তই দীঘলডাল ল। এক গেম খেল শেষ হোৱাৰ পাছত তপনে ঋতুৰাজক পাকঘৰলৈ লৈ গ'ল। কেক 2 টুকুৰা খোৱা মেজলৈ আনি সি সুধিলে তই কোন টুকুৰা খাবি? ঋতুৰাজে ক'লে সৰু টুকুৰা। ইচ নহয়, তই ডাঙৰ টুকুৰা খা। ঋতুৰাজে ক'লে নহয়, তই ডাঙৰ টুকুৰা খা। এইবাৰ তপনে ঠিক আছে বাৰু বুলি ডাঙৰ টুকুৰাটো হাতেৰে তুলি লৈ লগে লগে একামোৰ মাৰি দিলে। কেক চুবাই চুবাই সি ক'লে তই সঁচাকৈয়ে বৰ ভদ্ৰ ল'ৰা। তোৰ নিচিনা ল'ৰাক আমাৰ জোচেফ ছাৰে বৰ ভাল পাব। গল্পকাৰ হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। ইয়াৰ পাছৰ পেজটিত তোমালোকক গল্পকাৰৰ পৰিচয় দিছে। ইয়াত চোৱা। গল্পকাৰৰ পৰিচয় ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া অসমৰ এগৰাকী গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক আৰু বোলছবি পৰিচালক। তেওঁৰ জন্ম নগাঁৱত। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক আছিল। মৰমৰ দেউতা, শান্তশিষ্ট, হষ্টপুষ্ট, মহাদুষ্টাৰ দুষ্ট বুদ্ধি আদি তেখেতৰ উল্লেখযোগ্য শিশু উপযোগী গ্ৰন্থ। তেওঁ অসমীয়া ভাষাৰ পষেকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সুফুৰাৰ সম্পাদক আছিল।
1974 খ্ৰীষ্টাব্দত তেওঁ শৃংখল গল্প সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তদুপৰি তেওঁ অসম প্ৰশাসন পৰিষদ বঁটা, অসম উপত্যকা সাহিত্য বঁটাৰ লগতে 2001 খ্ৰীষ্টাব্দত পদ্মশ্ৰী সন্মানো লাভ কৰিছিল। তেওঁ 8খন অসমীয়া বোলছবি পৰিচালনা কৰিছিল। ইয়াৰে 7খন বোলছবিৰ বাবে তেওঁ ভাৰত চৰকাৰৰ পৰা ৰজত কমল বঁটা লাভ কৰিছিল।